Hello dear AT student, কি খবৰ তোমালোকৰ? এই ভিডিওটোত তোমালোকক বাস্তৱ সংখ্যাৰ এক্সাৰসাইজ 1.1 টো সমাধান কৰি দিম। সম্পূৰ্ণভাৱে তোমালোকে ভিডিওটো সম্পূৰ্ণভাৱে চালে নিশ্চিতভাৱে বুজি পাবা। ঠিক আছে? আৰু এই গোটেই চেপ্টাৰটো তোমালোকে যদি ওৱান শট যদি ভিডিওটো চাব বিচাৰা, ওৱান শট ভিডিও তোমালোকৰ এই চেনেলতেই আছে, প্লেলিষ্ট বনাই দিয়া আছে, তোমালোকে একে মুহূৰ্তত গোটেই কিটা এক্সাৰসাইজ চাই ল'ব পাৰিবা। হেতু চাব পাৰা আৰু MCQ কি আহিব হিকিনি ভিডিও চাবলৈ তোমালোকে যদি চেনেলটো যদি নতুন আহিছা ভিডিওটো চাই পেলাই তোমালোকে বুজি তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে এতিয়া ভিডিওটো বলা আৰম্ভ কৰো সো এতিয়া আমাক কি কৰিব দিছে এক নম্বৰটো অনুশীলনী 1.1 ৰ এক নম্বৰটো কি কৰিব দিছে ইউক্লিডীয় কলন বিধি ব্যৱহাৰ কৰি পেলাই আমাক কি কৰিব দিছে গসাউ উলিয়াব দিছে এই যে তোমালোকক মই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাতে যে শিকালো সেইটো ব্যৱহাৰ কৰি পেলাই আমি এটো সমাধান কৰিম কেনেকুৱা চোৱা কি আছিল ফৰ্মুলাটো কি আছিল a = bq + r আকৌ কি আছিল যে এই 0 তকৈ ডাঙৰ হ'ব কি r টো ঠিক আছে আকৌ b তকৈ সৰু হ'ব হয়নে নাই এতিয়া চোৱা ইয়াতে আমি এই দুটা সংখ্যাৰ ভিতৰত আমাক কি কৰিব দিছে গসাউ উলিয়াব দিছে এতিয়া এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ তোমালোকে সকলোৱে দেখা পাই আছা 2 to 5 225 টো ডাঙৰ আমি গ্ৰেটাৰ দেন এটো 135 বুলি লিখি দিম ঠিক আছে এতিয়া যোনটো ডাঙৰ সংখ্যা তাকে আমি হৰণ কৰো সৰু সংখ্যাটোৰে হয়নে নাই তেতিয়া হলে তুমি নিজেই ভাবিছাচোন a কোনটো হ'ব বাৰু যোনটো ডাঙৰ হয় যোনটো যাক হৰণ কৰিব লাগে যোনটো ভাজ্য হেতুৱেটো a হয়নে নাই তেতিয়া হলে a এৰ জায়গাত মই 225 বহাম বুজি পাইছা সমান সমান b q ঠিক আছে এতিয়া b এর জায়গাত মই 135 বহাম ঠিক আছে মানে মই এতিয়া a টো ভাজক নহয় জানো সৰি ভাজ্য নহয় জানো আৰু এটো হৈছে ভাজক হৈছে এতিয়া ভাজকটো কি বাৰু ভাজকটো হৈছে b এতিয়া b কিমান বহাইছো মই 135 ঠিক আছে আৰু ভাজ্য কিমান 225 এতিয়া তুমি হৰণ কৰাচোন 135 ৰ লগত যদি 1 পূৰণ কৰো 135 এ পাই যাম আকৌ 135 ৰ লগত যদি মই 2 পূৰণ কৰি দিও হা তেতিয়া কি হ'ব 5 দুগুণে 10 1 উকলিল 3 দুগুণে 6 কে 7 আৰু 2 গুণ 270 কিন্তু বাহি গল আমি কেইবাৰ দিব লাগিব তেতিয়া হলে একবাৰেই দিম তে 135 ৰ লগত 1 যদি পূৰণ কৰো কিমান পাই যাম 135 এ পাম মাইনাস কৰিলে 5 পৰা 5 গলে 0 এপিনে 12 হল 12 পৰা 3 গলে 9 হয় না নাই আৰু এপিনে তো 0 ওলাই যাব মানে মই এই যে এখিনিত জি ওলাই হেতু কি আছিল কিউ আছিল আৰু একেবাৰে ভাগহেতু আমি r বুলি লিখিছিলো হয় না নাই কোৱা এতিয়া b এর জায়গাত মই কি লিখিছো 135 ইনটু কিউ হ'ব লাগিছিল কিউ কিমান কিউ হৈছে 1 বুজি পাইছা প্লাস r কিমান 90 হৈছে বুজি পাইছা এতিয়া কি হ'ব চোৱা ইয়াত যোনটো সংখ্যা থাকিব আৰু ইয়াত যোনটো সংখ্যা থাকিব যোনটো ডাঙৰ হ'ব হি আকৌ বাহিৰলৈ লৈ আহিব মানে a এৰ জায়গাত বহিব ইবাৰ এতিয়া 135 টো ডাঙৰ ইয়াক বাহিৰলৈ লৈ আহিবা সমান সমান যোনটো এইবাৰ সৰু আছিল হেতু আকৌ আমাৰ b এর জায়গাত বহিব মানে a এৰ জায়গাত হৈছে ডাঙৰ সংখ্যাটো আকৌ b এর জায়গাত সৰু সংখ্যাটো বহিব মানে 90 ইয়াতে বহি যাব বুজি পাইছা এটা নিজেই ভাবিছোৱা 90 ৰে যদি ইয়াক হৰণ কৰো কেইবাৰ দিব পাৰিম একবাৰ যদি একবাৰ যদি দিব লাগে তে 90 গুণ 90 আৰু কিমান যোগ কৰিলে 135 হৈ যাব কিমান 45 হয় না নাই 90 গুণ 90 যোগ 45 মানে r কিমান হৈ গল এবাৰ 45 হয় না নাই q কিমান হৈ গল 1 ঠিক আছে এনেকাকে আগবাঢ়িব লাগিব আকৌ 90 ডাঙৰ নে 45 ডাঙৰ 90 ডাঙৰ নে 45 ডাঙৰ 90 টো আকৌ বাহিৰলৈ লৈ আহা 90 বাহিৰত ঠিক আছে 45 টো আকৌ b এর জায়গাত বহি যাব ঠিক আছে এটা 45 ৰে কেইবাৰ যাব দুবাৰ গলে 90 হৈ আছে তেতিয়া হলে প্লাস r ৰ জায়গাত কি বহিব এবাৰ 0 বহি যাব বুজি পাইছা b এর জায়গাত 45 ইনটু q এর জায়গাত 2 প্লাস r ৰ জায়গাত 0 হৈ গল যেতিয়া 0 ওলাই যাব তেতিয়া আমাৰ ভাজকটোৱে হৈ যাব গসাউ ভাজক কোনটো আছিল এইটো হয় না নাই তে এতেকে গসাউ
45 বুজি পাইছে না নাই কোৱা বুজি পাইছে স্যাৰ একদম ইজি আছিল হয় না নাই কোৱা একদম ইজিকে বুজাই দিছো এনেকুৱাকে বাকি যিমান কিটা কোৱেশ্চন আছে তেনেকুৱাকে গুটেই কিটা সেম পদ্ধতি সেম মেথড তোমালকে যেতিয়ালৈকে r নুলাব r 0 নুলাব তেতিয়ালৈকে তোমালকে কৰি থাকিব লাগিব এনেকাকে যোনটো ডাঙৰ থাকিব হেতু বাহিৰলৈ লৈ আহিবা আৰু যোনটো সৰু সংখ্যা থাকিব মানে r যোনটো থাকিব হেতু b ৰ জাগাত বহিব যোনটো ডাঙৰ হ'ব হেতু a ৰ জাগাত বহিব বুজি পাইছা নে যোনটো ডাঙৰ a ৰ জাগাত বহিব যোনটো সৰু সংখ্যা থাকিব মানে আগৰ স্টেপৰ r থাকিব আৰু হেতু হৈ যাব b ৰ জাগাত বহিব তেনেকুৱাকে তোমালকে যেতিয়ালৈকে r 0 নুলাব তেতিয়ালৈকে তোমালকে কৰি থাকিব লাগিব আৰু যেতিয়া 0 উলাই যাব তেতিয়াই আমাৰ যোনটো ভাজক থাকিব হেতুই আমাৰ হৈ যাব গখাও গখাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এই দুটা সংখ্যাৰ আটাইতকৈ ডাঙৰ হাইয়েস্ট কমন ফেক্টৰ আটাইতকৈ ডাঙৰ উৎপাদক সেম উৎপাদক বুজিব পাৰিছে না আটাইতকৈ ডাঙৰ উৎপাদক কিন্তু সেম উৎপাদক বুজিব পাৰিছে নে মই মানে 135 ৰ যদি উৎপাদক উলাও 225 ৰ যদি উৎপাদক যদি উলাও তেতিয়া একেবাৰে হাইয়েস্ট যোনটো উৎপাদক আৰু সেম যদি উৎপাদক হয় হেতু হৈছে গখাও আৰু হেতু হৈছে আমাৰ এই অংকটোত 45 বুজি পাইছা তেনেকুৱাকে তোমালকে 1 নম্বৰৰ বাকিটা সমাধান কৰিবা ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লোৱা এনেকাকে তোমালকে সমাধান কৰিব লাগিব ঠিক আছে এইখিনি বাৰু ৰাফ জায়গা এইখিনি অংক তোমালকে কৰিব লাগিব তোমালকে নোট কপিত ধুনিয়াকে কৰিবা আৰু যোনখিনি মই কৰিব দিছো সেইখিনি তোমালকে কৰি পেলাই কমেন্টত জনাই দিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন খিনি চাও সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট এতিয়া 2 নম্বৰ কোৱেশ্চনটো তোমালকক মই এতিয়া সমাধান কৰি দিম প্ৰশ্নখিনি কিন্তু তোমালকক মই লিখি দিয়া নাই যেহেতু বোৰ্ডখনো ইমান লিখি থাকিলে সময়ও যাব ঠিক আছে তোমালকে কিতাপখন লগত লৈ পেলাহে বহিবা কিন্তু দেই 2 নম্বৰটো কি কৈছে চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আর যত q এটা কোনোবা অখণ্ড সংখ্যা এটো বুজিব চেষ্টা কৰিবা আমাক কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তে মই ধৰি লৈছো মই ধুনিয়াকে প্ৰথম অকণমান লিখি লৈছো হা ধৰু এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাক ধৰি লব দিছে তে মই হিকানে ধৰি লৈছো হা এতিয়া b = 6 কিয় লৈছো দেখা পাইছে নে ইয়াত যে সংখ্যা কেটামান যে দিছে 6q + 1 আকৌ 6q + 3 আৰু 6q + 5 দেখা পাইছা এতিয়া আমাৰ যদি ইউক্লিডীয় যোনটো বিভাজন কলন বিধি আমাৰ ফৰ্মুলা আছিল আৰহি আছিল হেতুত কি আছিল যে a = bq মানে q লগতো আমাৰ b বুলি আছিল তে ইয়াত a টু আৰহিয়ে দিছে দেখা পাইছে নে q লগত কোনটো আছে 6 তে হিকানে মই b টুক মই 6 বুলি ধৰি লম ঠিক আছে এতিয়া ইউক্লিডৰ বিভাজন কলন বিধিটো তোমালকে গমেই পাইছা হয় নে নাই এটো তোমালকে জানাই হয় নে নাই এতিয়া a ৰ জাগাত মই a লিখিলো সমান সমান এতিয়া b ৰ জাগাত মই 6 টো লিখি দিও 6q ঠিক আছে প্লাস r ঠিক আছে এতিয়া মই কৈছিলো যে এই r ৰ মানটো b তকে সদায় সৰু হ'ব এতিয়া b কিমান আছে b আছে 6 তে 6 তকৈ সৰু হ'ব আকৌ অখণ্ড সংখ্যা হ'ব লাগিব নহয় অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা এতিয়া r টো চোৱাচোন আমাৰ 0 1 2 3 4 5 লিখে হ'ব 6 টো হ'ব নেকি 6 টো নহব কাৰণ 6 টো হৈছে b b তকৈ আকৌ সৰুটো হ'ব লাগিব r তে r ৰ মান 0 ৰ পৰা 5 লৈকে হ'ব এতিয়া মই যদি r ৰ মানটো যদি 0 যদি বহাও তেতিয়া হলে এই সমীকৰণটোত কি হ'ব বাৰু a = 6q + r হয়নে তে r ৰ জাগাত মই 0 টো বহাই দিলে তেতিয়া হলে কি হৈ যাব 6q + 0 6q হৈ যাব এতিয়া এটো এটা যুগ্ম সংখ্যা হয় না নাই কাৰণ এটুক 2 এৰে হৰণ যাব তে এটো কি সংখ্যা যুগ্ম সংখ্যা কথাটো বুজি পাইছা আকৌ r = 1 যদি বহাই দিও এয়া 0 জাগাত মানে ইয়াতে আগতে 0 আছিল আৰু r ৰ জাগাত কি বহাম 1 এতিয়া চোৱা এটো সংখ্যাক 0 ৰে হৰণ যাব নেকি না যায় তেতিয়া হলে এটো অযুগ্ম সংখ্যা বুজি পালা তাৰ পিছত r ৰ জাগাত যদি মই 2 বহাই দিও এয়া চোৱা 2 6q + 2 এটো চোৱা 2 এৰে হৰণ যাব দুয়োটা সংখ্যাকে যদি মই 2 যদি কমন আনো তেলে কটাকটি যাব 2 এৰে হৰণ কৰিলে তেতিয়ালে এটো যুগ্ম সংখ্যা দেই মনোযোগ দি পেলাই শুনি যোৱা খালি এটো 3 যদি বহাই দিও r ৰ জাগাত তেতিয়া হলে এটো আমি যদি কমনো যদি আনো তেতিয়া হলে আমাৰ
2ৰে হৰণ নাযাব তে এইটো অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক 2ৰে হৰণ যায় সেইবোৰ সংখ্যা যুগ্ম সংখ্যা হয় না তোমালোকে জানা 4 যদি মই বহাই দিও 4 বহালে কি হ'ব r ৰ জায়গাত মই 4 বহাম তেতিয়া কি হ'ব তেতিয়াও যুগ্ম হৈ যাব হয় না নাই কাৰণ কমন আনিলে 2ৰে কটাকটি যাব আকৌ 5ক যদি বহাই দিও এইটো আকৌ অযুগ্ম হৈ যাব বুজি পালা এতিয়া আছো আমি যুগ্ম অযুগ্ম কি পালো মনোযোগেৰে চাই যাবা হা আমাক কি বুলি কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কিটা আমাক কি আৰ্হিত বুলি কৈছে এই কিটা আৰ্হিত বুলি কৈছে তেতিয়া হলে অযুগ্ম সংখ্যা কিটা কোন কিটা বাৰু অযুগ্ম সংখ্যাবোৰ কোনটো এইটো হয় না এইটো কিমান 6q + 1 6q + 1 আকৌ আমাৰ কি অযুগ্ম এইটো 6q + 3 6q + 3 হৈছে আকৌ 6q + 5 আকৌ 6q + 5 বুজি পাইছা নে তে এতেকে আমাৰ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাৰ কি হৈ যাব আৰ্হিটো কেনেকুৱা হ'ব এনেকুৱাই হ'ব মানে আমাক যোনটো প্ৰমাণ কৰিব দিছিলে এইটোৱে চাইছা পাইছো না 6q + 1 6q + 3 হয় না 6q + 5 এইকিটা আমি অযুগ্ম সংখ্যা পাইছো বুজি পাইছা যিকোনো তুমি যোগাত্মক যদি অযুগ্ম অখণ্ড সংখ্যা যদি লোৱা তাক আমি যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যোনটো বিধিমতে যদি সজাই দিও আমি অযুগ্ম সংখ্যা পাম অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাটো কি পাম আৰ্হিটো কেনেকৈ পাম 6q ষ্টাইলটো কেনেকৈ পাম 6q + 1 6q + 3 6q + 5 ইয়াত লিখি দিবা আৰ্হিটো 6q + 1 6q + 3 আকৌ 6q + 5 বুজি পাইছা তে এনেদৰে এই কোৱেশ্চনটো সমাধান কৰা হল ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকক দিয়ে ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে নেক্সট তোমালোকক 3 নম্বৰটো সমাধান কৰিছো হেতু বেছি ইম্পৰ্টেন্ট আছে তো 3 নম্বৰ কোৱেশ্চনটো কি দিছে মনোযোগেৰে চোৱা কিন্তু হা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গুটে ধৰি লোৱা 616 এটা মানে কি আছে সৈন্য বাহিনীৰ দল আছে আৰু দেই আৰু 32 জনীয়া এটা সেনা দলৰ পিছে কদম খুস কাৰি যাবলগীয়া হল আৰু সেনা দল কিমান আছে 32 জন ঠিক আছে মানে ইহতক এনেকুৱাকে সজাইছে 616 যোনখিনি সৈন্য বাহিনী আছে আৰু সেনা দলৰ খিনিক এখিনি আছিল সৈন্য বাহিনী ঠিক আছে মনোযোগেৰে শুনি যোৱা বুজি পাবা ধুনিয়াকে ঠিক আছে আৰু এখিনি আছে সেনা দল আৰু এইখিনিকো এনেকুৱাকে সজাইছে কেনেকুৱাকে সজাইছে তোমালোকক মই কৈ দিছো চোৱা দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খুজে কাৰিবলগীয়া হল তেওঁলোকে খুজ কাৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ঠিক আছে এতিয়া মানে আমাৰ সৈন্য বাহিনী 616 আছে নহয় সেই সকলক এনেকুৱাকে লাইন কৰি কি কৈছে সজাইছে আৰু ঠিক আছে এনেকুৱাকে লাইনত সজাইছে ঠিক আছে ইয়াতে কি কৰিছে ইয়াতেও তেনেকুৱাকে সেম লাইনত সজাইছে ঠিক আছে এতিয়া আমাক এই কেইটা লাইনত সজাইছে হেতু আমাক কি কৈছে যে দুয়োটা সমান লাইনতে সজাইছে ধৰি লোৱা এপিনে যদি 10টা লাইনত সজাইছে এপিনেও 10টা লাইনত সজাইছে কিন্তু এই লাইনত ধৰি লোৱা যেহেতু ইয়াতে বেছিকে সৈন্য বাহিনী আছে হয় না নাই তে ইয়াত যোনটো এটা লাইনতে বেছিকে আমাৰ কি থাকিব সৈন্য থাকিব এনেকুৱাকে বেছিকে থাকিব কিন্তু ইয়াতে যিমানটা সৈন্য থাকিব সেম ইয়াতেও এই সেনা দলটো সেমটা লাইনে বনাইছে মানে বুজি পাইছে ইয়াতে যিমানটা লাইন যিমান নম্বৰ লাইন এটো 1 নম্বৰ লাইন এটো 2 নম্বৰ এটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ধৰিলে ইয়াতে 5টা লাইন তাতেও সেম 5টা লাইন 1 2 3 4 5টা লাইন এনেকুৱাকে বনাইছে ঠিক আছে কিন্তু হেয়াই এক লাইনত ইয়াতে কি হয় বেছিকে সৈন্য বাহিনী সোমাব আৰু ইয়াতে কি হ'ব সেনা দলৰ যোনটো 1 নম্বৰ শাৰীত যেহেতু সেনা দল কম আছে তাতে কি হ'ব ধৰি লোৱা
এটাকে এটাকে হয় ধৰি ল দুটা দুটাকে সৈন্যকে সোমাইছে বুজি পাইছা কাৰণ সেনা দলটো কম আছে নহয় সৈন্য বাহিনীহে বেছি আছে তে ইয়াতে বেছিকে সোমাবই লাগিব যেহেতু সমান সমান লাইন বনাবলৈ হলে ঠিক আছে এতিয়া তেওঁলোকে খুস কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো আমাক খুদিছে উচ্চতম হয়নে উচ্চতম সংখ্যা আমাক খুদিছে মানে কিমানটা লাইন আছে আমাক হাইয়েস্ট কিমান লাইন আছে আমাক হেতু খুদিছে যেতিয়া হাইয়েস্টৰ কথা কব উচ্চতম বস্তু যেতিয়া উলাব দিব তেতিয়া আমি কি কৰিব লাগে HCF মানে গসাউ উলিয়াব লাগে উচ্চতম হাইয়েস্ট লাইন কেইটা আছে আমাক উলাব লাগে সমান সমান যেতিয়া হবলৈ তেতিয়া আমাৰ গসাউ উলাম মনত ৰাখিবা এটো দেই হাইয়েস্ট যদি কয় উচ্চতম কৈছে কাৰণ আমি গসাউ উলাম আৰু যদি নিম্নতম যদি কলে হয় তেতিয়া হলে লসাগু উলালো লঘিষ্ঠ তেতিয়া উলালো হয় ঠিক আছে তে এতিয়া গসাউ উলাম মই গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে ডাঙৰ হাইয়েস্ট ঠিক আছে আৰু যদি লসাগু যদি কলে হয় লসাগু যদি উলিয়াব কলে হয় তেতিয়া হলে ইয়াতে নিম্নতম শব্দটো ব্যৱহাৰ কৰিলে হয় লঘিষ্ঠ সাধাৰণ গুণিতক তেতিয়া মই LCM উলালো হয় লসাগু উলালো হয় এতিয়া উচ্চতম কৈছে কাৰণে মই গসাউ যদি এই সংখ্যা দুটা যদি গসাউ উলিয়াই দিও তেতিয়া হলে আমি আনসাৰটো পাই যাম ঠিক আছে এতিয়া গসাউটো তোমালোকক মই 1 নম্বৰতে শিকাইছো হা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই কেনেকৈ গসাউ উলাব লাগে হেতুৱে তোমালোকক মই এতিয়া দেখাম এখিনি মই মুছি লৈছো চোৱা এতিয়া এইখিনি আছিলে আমাৰ সৈন্য বাহিনী এইখিনি আছিলে সেনা দল হয়নে নাই এতিয়া যেহেতু এই দুটাৰ মই যদি আমি কি কৰো গসাউ যদি উলিয়াই দিও আমি উচ্চতম যোনটো স্তম্ভৰ লাইন আছে সেইখিনি আমি গম পাই যাম হয়নে এতিয়া এই দুটাৰ ভিতৰত আমাৰ ডাঙৰ কোনটো এটো ডাঙৰ ঠিক আছে তেতিয়া হলে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে নাই এতিয়া r টো আমাৰ কি হৈ যাব এটো 0 তকৈ ডাঙৰ হ'ব আকৌ b তকৈ সৰু হ'ব এটো কথা তোমালোকে মনত ৰাখিব লাগিব দেই এতিয়া যেহেতু যোনটো ডাঙৰ হ'ব হেতু a ৰ জায়গাত বহিব তে 616 সমান সমান আকৌ যোনটো সৰু হ'ব এটো b ৰ জায়গাত বহিব 32 এতিয়া পূৰণ মই q কিমান বহাম বাৰু এতিয়া মই ডাইৰেক্ট হৰণ কৰি দিও 616 32 ৰে যদি হৰণ কৰি দিও 61 আছে দুটা ডিজিট যদি লও তেতিয়া 61 আছে যদি মই এবাৰ যদি দিও 32 এ পাম যদি মই দুবাৰ দি দিও কিমান হৈ যাব 64 হৈ যাব হয়নে বেছি হৈ যাব তে এবাৰ দিলু তেতিয়া 32 মাইনাস কৰিলে কিমান হৈ যাব 9 আৰু ইপিনে হৈ যাব 5 ইপিনে হৈ যাব 2 ঠিক আছে বুজি পাইছা এইখিনি আছে 6 এতিয়া 32 ৰে কেইবাৰ যাব বাৰু 32 ৰে মই ডিস পেলাই চাও হা যদি মই 8 বাৰ যদি দিও 16 24 আৰু 25 আৰু 256 হৈছে 296 লাগে হয়নে 32 যদি 9 বাৰ যদি দি দিও তেতিয়া কিমান হ'ব 9 দুগুণে 18 1 কলিন 9 3 গুণ 27 27 একে 28 288 তো আমাৰ সেই 9 বাৰে যাব কিমান পাই যাম 288 পাই যাম মাইনাস কৰিলে 16 পৰা 8 গলে 8 ইয়াতে থাকি যাব 8 0 আৰু হয়নে মানে 8 থাকি যাব তে মই যদি 19 বাৰ যদি দিও তেতিয়া হলে কিমান পাই যাম 8 পাই যাম ঠিক আছে এতিয়া এটো আৰু এটো সাম এই দুটাৰ ভিতৰ কোনটো ডাঙৰ 32 ডাঙৰ এটো বাহিৰলৈ লৈ আহিবা যোনটো সৰু আছে এটো b ৰ জায়গাত বহি যাব এতিয়া 8 ৰে কেইবাৰ যাব 8 কিমান 4 বাৰ 8 4 গুণ 32 হৈ আছে তেতিয়া হলে ৰিমাইন্ডাৰ আমাৰ 0 ভাগে কিমান হৈ যাব 0 হয়নে নাই এতিয়া যেহেতু আমাৰ 0 পায়ে গলো তেতিয়া হলে এটোৱে আমাৰ গসাউ হৈ যাব হয়নে নাই এতেকে গসাউ হৈ যাব আমাৰ গসাউ হৈ যাব কি 8 বুজি পাইছে না তেতিয়ালে আনসাৰ আমাৰ কি হৈ যাব এতেকে আমি কি লিখিব লাগিব তেওঁলোকে খুস কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব কিমান
8 বুজি পাইছা এইটো বাৰু ইয়াতে লিখি দিছো বুজি পাইছা এইখিনি আছে যদি বুজি নোপোৱা তোমালোকে কমেন্টত জনাবাচোন মই তেতিয়া আকৌ এবাৰ বেলেগকে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰটো কি আছিল এই 2 নম্বৰ অংকটো নিচিনাই ঠিক আছে তে এটা কাম কৰিবা 4 নম্বৰটো তোমালোকে নিজে এবাৰ অভ্যাস কৰিবা ঠিক আছে মই তোমালোকক 5 নম্বৰটো কৰাই দি আছো ঠিক আছে 5 নম্বৰটো কৰাই দি পেলাই এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰৰ মানে এইটো ভিডিও কমপ্লিট কৰি দিম আৰু ঠিক আছে নেক্সট তোমালোকে ওয়ান শটতটো গোটেইখিনি সম্পূৰ্ণভাৱে পাবাই এই ভিডিওটোৰ বাবে এক্সাৰসাইজ যেহেতু চলি আছে তোমালোকে এইটোত এইকিটা 1.1 কমপ্লিট কৰাই দিছো ঠিক আছে তোমাক সো 5 নম্বৰটো তোমালোকক মই সমাধান কৰি দি আছো তোমালোকে যদি 2 নম্বৰটো যদি বুজি পাইছা 5 নম্বৰটো বুজি পাবা কাৰণ বহুত ইজি হয় এইখিনি কোৱেশ্চন তোমালোকে প্লিজ তোমালোকক ৰিকুৱেষ্ট কৰিছো 4 নম্বৰটো নিজে এবাৰ ট্ৰাই কৰিবা ঠিক আছে মই এবাৰ ইয়াতেও বুজাই দিব চেষ্টা কৰিম 4 নম্বৰটোত কি আছে তোমালোকে ট্ৰাই কৰিবা নিজে ঠিক আছে মই কিছুমান কোৱেশ্চন এৰি দিও তোমালোকে হেখিনি ট্ৰাই কৰিবা ঠিক আছে সোৱা 5 নম্বৰটো কি কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m+1 নাইবা 9m+8 আৰ্হিৰ ঠিক আছে তে এইটো সোৱা খুব সহজ প্ৰশ্ন হয় সো আমাক কি কৈছে যে ধৰু যিকোনো যোগাত্মক অখণ্ড সংখ্যা মই a বুলি ধৰি লৈছো আৰু যত আমি b টো মই 3 বুলি ধৰি লৈছো ঠিক আছে এতিয়া কিয় মই 3 বুলি ধৰি লৈছো 2 নম্বৰত শুন আমাৰ কি আছিল 2 নম্বৰত 6q + 1 তেতিয়া q লগৰটোই আমি 6 বুলি মানে q যোনটো লগত থাকে হেতুই আমি b বুলি ধৰি লৈছিলো হয় নে নাই কোৱা এতিয়া ইয়াতে মই b টো কিয় 3 ধৰি লৈছো আমাক তো কি কৰিব দিছে আমাক উলাব দিছে 9m+1 উলাব দিছে তেতিয়া হলে এই m ৰ লগৰটোহে ধৰিব লাগিছিল নেকি কিন্তু নহয় ইয়াতে কি কৈছে ঘনফলটোৰ আৰ্হি বুলি কৈছে এতিয়া মই 3 যদি যেতিয়া মই ঘন কৰিম তেতিয়া চাবা অটোমেটিক্যালি 9m+1 আহিবই হেতু কাৰণে এইখিনি কোৱেশ্চন অকনমান তোমালকে মনত ৰাখিবা কোনটোৰ বাবে কি ধৰিব লাগিব ঠিক আছে এতিয়া সোৱা যেতিয়া মই কৰি যাম অংকটো তেতিয়া বুজি পাই যাবা যেতিয়া ঘন কৰিম 3 যেতিয়া তুমি ঘন কৰিবা 3 ঘন কৰিলে বাৰু 27 হয় বহুতে জানা কিন্তু মই ইয়াকি মই 9m বা 9m+1 9m+8 মই বনাই দিম হেতু তোমালকে চাই যোৱা ঠিক আছে এতিয়া সোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে 0 <= r আৰু <= b এতিয়া a জায়গাত a বহালো b জায়গাত মই কি বহাম 3 বহালো q বহালো + r এতিয়া r ৰ মানটো আকৌ b তকৈ সৰু হ'ব লাগিব নহয় এতিয়া r ৰ মানটো b কিমান আছে বাৰু 3 তেতিয়ালে r ৰ মান কি ভাল 0 1 2 লিখে হ'ব 3 হ'ব পাৰিব নেকি নোৱাৰে ঠিক আছে আচ্ছা r ৰ মান যদি মই 0 ফাৰ্স্ট বহাই দিও a ৰ মান কি হৈ যাব 3q + r হয়নে নাই তে r ৰ জায়গাত মই 0 বহাই দিম তে যোগ কৰিলে 3q এ পাম r ৰ মান যদি মই 1 যদি বহাই দিও তেতিয়া হলে a = 3q প্লাস আকৌ r ৰ জায়গাত মই 1 বহাই দিম এইটোৱে ৰৈ যাব আকৌ r ৰ জায়গাত যদি মই 2 বহাই দিও 3q + 2 হৈ যাব এতিয়া যেহেতু ঘন কৰিব দিছে ঘনফলৰ হে আৰ্হিটো কৰিব দিছে আমাক 4 নম্বৰত কি কৈছে বৰ্গৰ কৰিছে বৰ্গৰ আৰ্হিটো দি দিছে তে বৰ্গৰ বাবে তুমি কি কৰিবা তেতিয়া যেহেতু মই ইয়াতে a³ কৰিছো তাতে তোমালোকে a² কৰিবা বুজি পাইছানে এতিয়া a2 চোৱাচোন a2 যদি ঘন কৰো a = a³ কৰিলো যেহেতু ঘন কৰিব লাগিব তাৰ ৰিজাল্টটো কি আছিল 3q মই কিউব কৰিব লাগিব এতিয়া কিউব টো 3 ৰ ওপৰতো আছে 3 ৰ ওপৰত কিউব মানে কিমান 3 কিউব মানে কিমান 27 বহালো কিউৰ ওপৰতো কিউবটো আছে কিউব এতিয়া 27ক মই এনেকাকে ভাগিম চোৱা ইয়াতে 3 হ'ব লাগিব হা সৰি 3 নহয় 9 হ'ব লাগিব তেতিয়া 3 9 * 27 মই ইয়াক মানে এনেকুৱাকে ভাঙিছো ঠিক আছে 9m উলাব দিছে হয়নে সো এইখিনিত অলপ গণ্ডগোল হৈছে দেই সো এইটো হৈ যাব 9.3 ঠিক আছে তেতিয়া 9 3 গুণ কি হৈ যাব 27 হৈ যাব হয়নে নাই আৰু এইপিনে কিউব আছে এতিয়া মই ইয়াতে 9 ৰ জায়গাত মই 9 এ লিখিলো কিন্তু এই জায়গাটোত মই কি লিখিলো m বুলি লিখি দিলো হা m ৰ মান মই এই 3q³ বুলি মই ইয়াতে ধৰি লৈছো
ঠিক আছে তে 9m বুলি মই প্ৰমাণ কৰি দিলো হয় না নাই ঘনফলটো কি আৰ্হিৰ 9m এতিয়া এটো বাৰু মই প্ৰথমটো মই কৰিলো এই সেকেন্ডটো সোৱা ইয়াক যদি মই ঘন কৰো a কিউব যদি কৰো ইয়াৰ কি আছে ফলাফলটো 3q + 1 3q + 1ক মই ঘন কৰিম তে a + b হোল কিউবৰ ফৰ্মুলাত গৈ আছে ফৰ্মুলাটো কি আছিল a কিউব + 3a² b + 3ab² + b কিউব তে সোৱা a কিউব + 3ab² a² b + 3ab² + a কিউব তে b কিউব সৰি এতিয়া সেম 39 হোল কিউব মানে 39 ইয়াতে এতিয়া 3q কিউব মানে কি হৈ আছিল ইয়াতে সোৱাচোন মই আৰু কৰি না থাকো 3q হোল কিউব মানে কি আছে 27 কিউব কিউব হয় না নাই প্লাস 3 জায়গা 3 এ লিখিলো ইনটু 3 কি স্কয়ার কৰিলে 9 কিউ কি স্কয়ার কৰিলে q স্কয়ার প্লাস এই কিটা যদি কৰি দিও 3 3 গুণ 9 আৰু q ৰৈ যাব 1 ক স্কয়ার কৰিলে তো একো নাই হয় না নাই প্লাস 1 কিউব মানে 1 ই থাকিব হয় না নাই এতিয়া এই গুটেই গিটাৰ পৰা এই তিনটাৰ পৰা এই তিনটাৰ পৰা মই কি কৰিছো 9 কমন আনিছো যদি মই 9 কমন আনো ইয়াৰ পৰা ইয়াতে 3 ৰৈ যাব আৰু q কিউবটো ৰৈ যাব হয় না নাই এই q কিউবটো ৰৈ গৈছে প্লাস ইয়াতে সোৱা এতিয়া মই যদি 9 টো কমন 3 টো ৰৈ যাব আৰু q স্কয়াৰটো ইয়াতে ৰৈ যাব প্লাস ইয়াৰ পৰা 9 টো যেহেতু লৈ আহিছো q টো ৰৈ যাব +1 টো ইয়াৰ পৰা যেহেতু কমন আনাই নাইকো হেতু +1 এ হৈ থাকিব এতিয়া এই গুটেইটুক মই কি বুলি ধৰিছো m বুলি ধৰিছো সোৱা 9 ৰ জায়গাত 9 এ বহাইছো এই গুটেইটোৰ জায়গাত মই m বহাই দিছো দেই +1 আৰু এইটোৱে মই ব্ৰেকেটত লিখি দিছো যে m সমান সমান এই গুটেই বস্তুটো ধৰিছো বুলি কৈছো ঠিক আছে তে সোৱাচোন প্ৰথমটো 9m আৰ্হিৰ আহিছে পিছৰটো 9m + 1 আৰ্হিৰ আহিছে পিছৰটো কি উলাব লাগে 9m + 8 এটো সোৱা তে লাষ্টৰটো এইটো ঘন কৰি দিম a কিউব তে কি আছে 3q + 2 ইয়াৰ যদি হোল কিউব কৰি দিও তে কি হৈ যায় 3q কিউব + 3a² b + 3ab² a মানে হৈছে 3q + b মানে হৈছে 2 স্কয়াৰ + b কিউব মানে 2 কিউব হৈছে তো এটো হৈ যাব 27 আমাৰ q কিউব প্লাস a কোন হৈ যাব কিমান 9 আৰু ইপিনে হৈ যাব 9 27 54 q স্কয়াৰ ঠিক আছে তাৰ পিছত এই পিনে হৈ যাব এটো হৈ যাব 4 4 3 গুণ 12 12 3 গুণ কিমান 36 হয় নে নাই তাৰপিছত 36 q প্লাস এই পিনে হৈ যাব 8 2 কিউব মানে 8 হয় নে নাই অকনমান মন দিব লাগিব খালি দেই সাইজ হোৱা খালি তাৰপিছত এই গুটেই কিটাৰ পৰা মই কি কমন আনিম 9 কমন আনিলে ইয়াতে কি ৰৈ যাব ইয়াতে ৰৈ যাব 3q কিউব প্লাস ইয়াৰ পৰা যদি 9 কমন আনো 6q স্কয়াৰ কমন 6 টো ৰৈ যাব আৰু q স্কয়াৰ টো ৰৈ যাব প্লাস ইয়াৰ পৰা যদি 9 কমন আহে তেতিয়া হলে থাকি যাব ইয়াতে 4q হয় নে নাই প্লাস 8 এতিয়া সোৱা 9 এই গুটেইটুক মই m বুলি ধৰিলো m + 8 লিখি দিবা m সমান সমান কি ধৰিছো এই গুটেটো 3q কিউব + 6q স্কয়াৰ + 4q ঠিক আছে এতিয়া বুজি পাইছা আমাৰ আৰ্হি কিটা 9m + 1 আৰু 9m + 8 আহিছে হয় না নাই তেতেকে আমি লিখি দিম ধুনিয়াকে এতিয়া আমি কি লিখিম এতেকে দি প্লাই সোৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটোৰ আৰ্হি কি পালো 9m পালো এটা পালো 9m পালো আৰু এটা পালো 9m + 1 আৰু এটা কি পাইছো 9m + 8 ঠিক আছে এইটো 9m + 8 ঠিক আছে তে এইখিনি আছিল আমাৰ গুটেই 1.1 এক্সাৰসাইজটোৰ সমাধান ঠিক আছে যোন কিটা মই কোৱেশ্চন স্কিপ কৰিছো হেতু কিছুমান কোৱেশ্চন তোমালোকক মই কৰিব দিছো
আৰু যোনখিনি মই একেবাৰে কোৱা নাই সেইখিনি তোমালোকৰ প্ৰয়োজন নাই সেইখিনি নকৰিলেও তোমালোকৰ হৈ যাব তে এইখিনি কৰিয়েই মই আজিলৈ বিদায় লৈছো তোমালোকে কিবা যদি বুজি নাই পোৱা তোমালোকে কমেন্টত জনাবা তোমালোকক মই নিশ্চয় ৰিপ্লাই দিম ঠিক আছে আৰু নেক্সট ভিডিওৰ বাবে তোমালোকে এই চেনেলটোত এক্টিভ থাকিবা নিশ্চয়কৈ তোমালোকে ভিডিও নিশ্চয় পাবা সেইটো কাৰণে তোমালোকে নিজৰ বন্ধুৰ ওচৰতো তোমালোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু দেই তে আজিলৈ মই ইমানখিনি কৈয়ে বিদায় মাগিছো ধন্যবাদ